নমস্কাৰ মই ঋতুস্মিন শৰ্মা আপোনালোকক এইকেইদিন প্ৰায় আমি নিগেটিভ খবৰ দি আহিছোঁ কৰোনা ভাইৰাছৰ খবৰবিলাকে আসলতে নেতিবাচক প্ৰকৃতিৰ শক্তি কিমান হে আমি শেষ দুমাহত শিকি পেলাইছোঁ কিন্তু এই ব্যাপক নেতিবাচক প্ৰভাৱৰ মাজতে প্ৰকৃতিয়ে আমাক উপহাৰ দিছে আটাইতকৈ মূল্যৱান বস্তুবিধ আমাক অফুৰন্ত সময় উপহাৰ দিছে কৰোনা ভাইৰাছে আপুনি অনুমান কৰিব পাৰিছেনে যে শেহতীয়া সময়খিনিয়ে আমাক কিমান ভাল কথা শিকাই থৈ গৈছে কৰোনাই সময় উপহাৰ দিলে পৰিয়ালৰ সৈতে একেলগে থাকিবলৈ শিকালে নিজৰ বাবে আমাৰ সময় নাছিল কিন্তু কৰোনা ভাইৰাছে পৰিয়ালৰ গুৰুত্ব কি হিয়া যেন বুজাই থৈ গ'ল পৰিয়ালৰ সৈতে একেলগে থকাটো কিমান যে আনন্দদায়ক হিয়া হয়তো আমি পাহৰিয়ে পেলাইছিলোঁ ব্যস্ত কাৰ্যসূচীৰ মাজতো পৰিয়ালৰ সৈতে সময় উলিওৱাটো অত্যন্ত জৰুৰী আৰু হেয়া আমি এই দিনকেইটাত শিকি পেলাইছোঁ মানুহক সময় উপহাৰ দিয়া এই কৰোনা ভাইৰাছে বিশ্বক আটাইতকৈ বৃহৎ নীতি শিক্ষাটো প্ৰদান কৰি থৈ গৈছে আমাক মিছাইলৰ প্ৰয়োজন নাই আমাক দৰৱৰ প্ৰয়োজন মেডিকেল আন্তঃগাঁথনিৰ প্ৰয়োজন সুপাৰ পাৱাৰ দেশবিলাকক নিমিষতে আঁঠু কাঢ়িবলৈ বাধ্য কৰালে প্ৰকৃতিয়ে সামৰিক বাজেটতকৈ চিকিৎসাৰ বাজেট বেছি হোৱাটো দৰকাৰ সেয়া মন মগজুত সোমোৱাই দিলে কৰোনা ভাইৰাছে নিঃসন্দেহে কৰোনাৰ পৰা উদ্ধাৰ পালে নিশ্চিতভাৱে বেলেগ চিন্তাধাৰাৰে জীৱনটোক আগুৱাই নিবলৈ শিকিব বিশ্বই এই কৰোনাই বিশ্ব অৰ্থনীতিক থানবান কৰি থৈ গ'ল খাদ্যৰ অভাৱত ঘাঁহ খাই ভোক নিবাৰণ কৰা ভিডিঅ' ভাইৰেল হৈছে এইখন ভাৰততে আচলতে বিপদ যে আগ জাননী দি নাহে তাৰ উৎকৃষ্ট প্ৰমাণ হৈছে কৰোনাৰ তাণ্ডৱ আনৰ মুখলৈ মুখ মেলি নাথাকি গাঁও পঞ্চায়তৰ পৰা আমি স্বনিৰ্ভৰশীল হ'বই লাগিব साथियों कोरोना संकट ने अपना सबसे बड़ा संदेश अपना सबसे बड़ा सबक हमें दिया है हमें सिखाया है और एक प्रकार से उस रास्ते पर चलने के लिए हमारा दिशा निर्देश किया है और वो रास्ता क्या है वो दिशा क्या है इस कोरोना संकट से हमने अनुभव में पाया है कि अब हमें आत्मनिर्भर बनना ही पड़ेगा अपनी आवश्यकताओं की पूर्ति के लिए हमें कभी भी बाहर का मुंह नहीं देखना पड़े ये तय करने का ये सबक हमें सीखा है আমি মই সকলোৱে ইজনে সিজনক ভেদভাৱ কৰোঁ ধৰ্মৰ ভেদভাৱ ধনী দুখীয়াৰ ভেদভাৱ কৰোনাই ভেদভাৱ নকৰিলে প্ৰকৃতিয়ে ধনী দুখীয়া নাচায় শক্তিশালী কোন দুৰ্বল কোন সেয়াও বিচাৰ নকৰে প্ৰকৃতিয়ে আটাইতকৈ বেছি ধৰ্ম নিৰপেক্ষ সামাজিক দূৰত্বই আচলতে আমাক বেছি ওচৰ চপাইহে নিলে আগতে ফোন কৰি কাৰোবাৰ খবৰ এটাকে ল'বলৈ আমাৰ সময় নাথাকে কোনোবাই ফোন কৰিলেও পিছত কৰিম বুলি কৈ কল বেক কৰিবলৈ আমি পাহৰি যাওঁ অথচ এতিয়া সোনকালে যেন ফোনটো থবলৈ মন নাযায় সময়ৰ উপৰিও কৰোনাই দিয়া আন এটা ডাঙৰ উপহাৰ হৈছে নীলা আকাশখন কৰোনাত 2 লাখৰো অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে কিন্তু আপুনি জানেনে প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে বছৰি 50ৰ পৰা 70 লাখ লোকৰ মৃত্যু ঘটে প্ৰিমেচিউৰ ডেথৰ অন্যতম কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন কিন্তু এতিয়া সেই প্ৰকৃতিয়ে যেন নতুনকৈ উশাহ ল'বলৈ কিছু সময় পালে আকাশৰ নীলা ৰংটো প্ৰথমবাৰলৈ হয়তো সুন্দৰকৈ আপুনি দেখিলে কংক্ৰিটৰ মহানগৰীত থাকিও কুলিৰ মাতত সাৰ পাইছে আপুনি বিশেষজ্ঞসকলে কৈছে এই লকডাউনৰ মাজত প্ৰকৃতিয়ে নিজকে বহুখিনি সজাই পৰাই ধুনীয়া কৰি ল'লে এই কৰোনাৰ পিছৰ সময়খিনি কেনেকুৱা হ'ব কোনেও নাজানে কিন্তু এটা কথা সঁচা লকডাউনৰ এই সময়খিনি কিন্তু দুনাই ঘূৰি নাহে বহুতে আমনি পাইছে ঘৰত থাকি কিন্তু এদিন হয়তো লকডাউন শেষ হৈ
পুৰণি ব্যস্ততা পুনৰ ঘূৰি আহিব তেতিয়া আপুনি আজিৰ এই সময়খিনি মিছ কৰিব নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে এইখিনি উত্তম সময় ইয়াক সৎব্যৱহাৰ কৰক কাৰণ এই সময় দুনাই কেতিয়াও ঘূৰি নাহে প্ৰাণ খুলি মন খুলি ভাল লগা কামবোৰ কৰি যাওক কৰোনাৰ পজিটিভ দিশৰ ভিতৰত আৰু বহুকেইটা বিষয় সোমাব চাফ চিকুণতা অভ্যাসত পৰিণত কৰিব কৰোনাই থু খেকাৰ য'তে ত'তে পেলাব নালাগে বুলিও নীতি শিক্ষা দিলে কৰোনাই চাবোনেৰে হাত ধুলে বীজাণু ধ্বংস হয় কৰোনাই সেয়া প্ৰমাণ কৰিলে ৱৰ্ক ফ্ৰম হোমৰ গুৰুত্ব বাঢ়িল ইণ্টাৰনেট মৌলিক অধিকাৰ হোৱাৰ দিশে আগবাঢ়িলে কৰোনাই বুজাই থৈ গ'ল মানৱ সভ্যতা আচলতে কিমান ধুনুকা বিশ্ব সমুদায়কো একগোট কৰিলে কৰোনাই ভাৰতত ৰাজনৈতিক গালি গালাজ কমালে কৰোনাই ইয়াকো ক'লে জীৱশ্ৰেষ্ঠ এটা নিজে তি লোৱা নামহে সেয়ে হয়তো ক'বলৈ মন যায় থেংক ইউ কৰোনাই এয়াও শিকালে যে চিকিৎসক নাৰ্ছসকলক কি কাৰণে ভগৱানৰ শাৰীত ৰখা হয় তেওঁলোককে আচলতে বৰ্ধিত হাৰত দৰমহা দিয়াৰ অতি প্ৰয়োজন ভাল দৰমহা পাব লাগে চাফাই কৰ্মীসকলেও সন্তোষজনক দৰমহা দিব লাগে কনষ্টেবল হোমগাৰ্ডসকলকো আমাৰ আশা এই দুসময় জয় কৰিব মানৱ সমাজে এদিন মানুহ জিকিব কৰোনা হাৰিব আৰু কৰোনাই শিকাই থৈ যোৱা কথাবোৰেৰে আমি এখন নতুন বিশ্ব গঢ়িম